শ্ৰদ্ধাৰ ৰাইজ এইবাৰ আমি আৰু কেইটামান নতুন কাম কৰিব খুজিছো যোৱা এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা ইলেক্ট্ৰিচিটি বিলৰ দাম মই 1 টকা কমাই দিছো এইবাৰ যেতিয়া ইলেক্ট্ৰিচিটি বিল আহিব আগতকৈ 1 টকা আপোনালোকৰ দাম কমি আহিব নৱেম্বৰ মাহত অক্টোবৰ মাহত যদি ভগৱানে মোক সহায় কৰে মোৰ মনত ইচ্ছা আছে ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমাই দিবৰ কাৰণে যাতে দুখীয়া মানুহে ইলেক্ট্ৰিচিটিৰ বিল দিয়াটো সহায় পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ মহিলাসকলে মোক খুধে 10,000 টকাটো মামা কেতিয়া দিব এটো এটা চিন্তা হৈ আছে হয় না নহয় আছে না নাই চিন্তা এতিয়া আপোনালোকে এটো কথা মোক নুখুদিব 10,000 টকা বিহালীত দি আমি আৰম্ভ কৰি দিছো ভুবন পেগু ৰনোজ পেগু প্ৰদান বৰুৱাই যি দিনাখনে দিন দিয়ে সেই দিনাখনে আহি মই ইয়া দি থৈ যাম মোৰ কোনো আপত্তি নাই মোৰ ফালৰ পৰা এতিয়া সব ক্লিয়াৰ হৈ গৈছে এতিয়া মাত্ৰ ভুবন কেতিয়া দিবি এটা ডেট দি দে না হা এটা আপোনালোক কোন তাৰিখে লাগে আপোনালোকে কক ডেট এটা বানপানীৰ আগত লাগে নে পিছত লাগে আপোনালোকক বিহালীত জেনেকে পালে তেনেকে ভুবন পেগু ৰনোজ পেগু প্ৰদান বৰুৱাৰ লগত মই আলোচনা কৰিম 3খন মিটিং হ'ব এখন ধেমাজিত এখন আমাৰ শিলাপথাৰত এখন আমাৰ জুনাইত আৰু এই 3খন মিটিং কৰি মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকত কৰি লক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃ সকলক দিছিলো এগৰাকী আই মাতৃ খুদিলো মোক ফটো তুলি আছিল মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবা লৈকে এতিয়া কোৱা নাই লাহে কৈ কিন্তু এই 10,000 টকাটো আমি জুন দিনাখন পাম কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনে কৈছে 10,000 নিদিয়ে মই 10,000 দি দিলো এবাৰ ইলেকশনত কংগ্ৰেছে তাতে ইলেকশনে নেখেলিলে সব বিজেপি আনকন্টেষ্ট জিকি গল কাৰণ প্ৰচাৰ বেছি কৰি আছিল মই নিদিও বুলি আৰু মই যি কওঁ আজিলৈকে প্ৰত্যেকটো কথা ৰাখি আহিছো নে নাই গটিকে এতিয়া আপোনালোকক মই এটা অনুৰোধ কৰিম 10,000 টো পাবই 10,000 টো কাৰণে মই একো কোৱা নাই কিন্তু 10,000ত মই শেষ নকৰো 10,000 যিসকলে ভাল কৰি খৰচ কৰিব মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো টকাটো খালি আপোনালোক খৰচ নকৰিব স্বামীৰ ব্যৱসায়ত খৰচ কৰক গাহৰি পালন কৰক গৰু পালন কৰক কিবা এটা উপাৰ্জনমূলক কামত খৰচ কৰিব 10,000 টকা এই বছৰ অহা বছৰ মই আপোনালোকক 25,000 তাৰ পিছৰ বছৰ আপোনালোকক মই 50,000 টকা দিম এইটো আপোনালোকে ভিডিও ৰেকৰ্ডিং কৰি ৰাখি দিয়ক ভিডিও ৰেকৰ্ডিং কৰি ৰাখি দিয়ক সেইটো দিম এতিয়া মই আৰু কেইটামান আঁচনি দিব খুজিছো আপোনালোকে জানি ভাল পাব যে আমাৰ অসমত যেতিয়া প্ৰথম ৰেশন কাৰ্ডখন ওলাইছিলে তেতিয়া ৰেশন কাৰ্ডত চাউল আছিলে আমি দামেদি কিনিব লাগিছিল তাৰ পিছত আমাৰ ৰেশন কাৰ্ডত আমি বিনা পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেশন কাৰ্ড থাকিব সেই ৰেশন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেশন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশন হ'ব এইবাৰ আপোনালোকে সাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে
ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশন কৰি দিব আৰু কাৰো ঘৰত চাৰ্টিফিকেট বিচাৰিব নালাগে ৰণুজা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅ'ৰ ইনকাম চাৰ্টিফিকেট নালাগে ভাল হ'ব না বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰণুজ দাই বলটো পাব এতিয়া ৰেচন কাৰ্ডত আমাৰ কি হ'ল চাউল পালো আমি অৰুণোদয় পালো ৰেচন কাৰ্ডত এইবাৰ আমি ৰেচন কাৰ্ডত আৰু আমি কি পালো বিনামূলীয়া মেডিকেল পালো আৰু বিনামূলীয়া এডমিশন পালো এতিয়া মোৰ পৰা লিখি লওক অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা ৰেচন কাৰ্ডত বজাৰতকৈ 30 টকা তলৰ দামত মই আপোনালোকক চেনি আৰু দালি দিম আৰু 10 টকা কম দামত মই আপোনালোকক নিমখ দিম তাৰ মানে এখন ৰেচন কাৰ্ডে কিমান পোৱালি পাৰিলে বিনামূলীয়া চাউল হল বিনামূলীয়া এডমিশন হল বিনামূলীয়া মেডিকেল হল আৰু এইবাৰ তিনটা নতুন বস্তু গোট খাব সেইটো হল দালি চেনি আৰু নিমখ ভাল হ'ব না বেয়া হ'ব অৰুণোদয় 1250 টকা আছে মহিলাই 10,000 পালে আৰু তাৰ লগত দালি চাউল আৰু চেনিও খুমাই গল এতিয়া মোৰ মনটো চিন্তা লাগি আছে যে আই মাতৃসকলক গেছটো বিনা পইচাত দিব পাৰি নেকি এতিয়ালৈকে মই পাৰা নাই কিন্তু মোৰ মূৰত এইটো চিন্তা খুমাই আছে যদি গেছটো অলপ দাম কমাই দিব পাৰি এতিয়া উজ্জ্বলা গেছৰ দাম কিমান 550 হয় না নহয় কিমান 1000 হল যাৰ উজ্জ্বলা নাই যাৰ উজ্জ্বলা আছে তাৰ হল 550 টকা 950 হল যাৰ উজ্জ্বলা নাই এতিয়া 550 যাৰ আছে তাকো যদি 200-300 টকা কমাই দিব পাৰো 950 যাৰ আছে তাকো যদি 200-300 কমাই দিব পাৰো আপোনালোকৰ বহুত সুবিধা হৈ যাব ঘৰখন আপোনালোকে ধুনিয়াকৈ চলাব পাৰিব হয় না নহয় ঠিক কৈছো না নাই এতিয়া আমি আৰু এটা কাম কৰিব খুজিছো আমাৰ যে নিযুত মইনা স্কিম আছিল এতিয়াতো ছোৱালী বিলাক এবাৰ পাস হ'ব সেকেন্ড ইয়াৰ পাব সেকেন্ড ইয়াৰতো আমি নিযুত মইনা দিম ফাৰ্স্ট ইয়াৰতো আমি নিযুত মইনা দিম কিন্তু লৰা বিলাকে কয় মামা আমাৰ কাৰণে একো নাই নেকি ইউ এটা ভেজাল যে লৰা বিলাকৰ কাৰণেও কিবা এটা লাগে এইবাৰ আমি কি কৰিছো যিমান লৰাই বিএ বিএসসি পাস কৰিব এক বছৰটো চাকৰি নাপায় পৰীক্ষা দি থাকিব লাগে বিএ বিএসসি পাস কৰা সকলো লৰাৰে বেংক একাউণ্টত বা পিজি পাস কৰা সকলো লৰাৰে বেংক একাউণ্টত মাহত এক বছৰলৈ আমি 2,500 টকাকৈ জমা দি থাকিম যাতে লৰা ছোৱালীয়ে কিবা নহয় কিবা তেওঁলোকে চাকৰি বাকৰিৰ কাৰণে ইন্টাৰভিউ দিব যাওঁতে দেউতাক মাকৰ যাতে পইচা খুজিব অন্তত এক বছৰলৈ নালাগে এক বছৰ লৰাজনৰ দায়িত্ব মামাই লব ঠিক আছে এক বছৰ মামাৰ ওপৰত থাকিব ভগৱানে কৰিলে চৰকাৰী চাকৰি ওলাই আছে অসমত ইন্ডাষ্ট্ৰিও আহি আছে এক বছৰৰ ভিতৰ লৰাবিলাকৰ কিবা নহয় কিবা এটা লগত আমি কি কৰি আছো নতুনকৈ আৰু এটা আঁচনি আমি আৰম্ভ কৰিছো সেইটো হল যে যিবিলাক লৰাই ব্যৱসায় কৰিব খোজে তেওঁলোককো আমি 2 লাখ টকাকৈ দিয়াৰ আঁচনি লৈছো জোনাই সমষ্টিত ইতিমধ্যে 300 লৰা ছোৱালীয়ে 2 লাখ টকাকৈ পাইছে অক্টোবৰ মাহত আৰু 700 লৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম মোৰ লক্ষ্য হৈছে প্ৰতি বছৰে 4 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ দি থাকিম বেংকৰ কথা নাই যাতে তেওঁলোকে চাকৰি নাপালেও ব্যৱসায় বাণিজ্য কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে আপোনালোকে চিন্তা কৰক এফালে মেডিকেল কলেজ এফালে মথাউৰি এফালে ৰাস্তা এফালে স্কুল এফালে মাটিৰ পট্টা এইবিলাক কামৰ লগে লগে লৰা ছোৱালী এডমিশনৰ পৰা
অৰুণোদয় আঁচনিৰ পৰা মহিলা উদ্যমিতাৰ পৰা ৰেচন কাৰ্ডত আমি চাউলৰ লগত দালি চেনি নিমখলৈকে আৰু ইলেক্ট্ৰিচিটিৰ দামো 1 টকা কমালো আৰু 1 টকা কমোৱা গেছ চিলিণ্ডাৰ কিনাটো আপোনালোকক সহায় কৰা ইমানবিলাক আঁচনি লুঙি ধুতিতকৈ ভাল নে বেয়া লুঙি ধুতিতকৈ ভাল নে বেয়া আপোনালোকে নিজে চিন্তা কৰক কংগ্ৰেছ চৰকাৰ সিএম যদি মই নহলুহেতেন বা আমাৰ নৰেন্দ্ৰ মোদীৰ যদি চৰকাৰ নাহিলেতেন এতিয়া অসমখন ক'ত থাকিলেহেতেন লুঙি আৰু ধুতিত থাকিলেহেতেন হয় নে নহয় থাকিলেহেতেন নাই কিন্তু আজি আমি অসমখন বিনামূলীয়া চাকৰি 5 লাখ টকাৰ আয়ুষ্মান ভাৰত আজি বিনামূলীয়া চাউল আজি আমাৰ উজ্জ্বলা গেছ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ মানুহৰ কাৰণে আজি কিমান বিলাক আগবাঢ়ি গৈছে আপোনালোকে মাত্ৰ চিন্তা কৰক আৰু এই 5 বছৰ মইতো প্ৰথম মুখ্যমন্ত্ৰী হৈছো কথা বাতৰা ইমান ভালকৈ জানাই নাছিলো অহাবাৰ যেতিয়া চৰকাৰ হ'ব এইবাৰ চৰকাৰটো নিত্য নাটিকা অহাবাৰটো পুৰা ড্ৰামা হ'ব পুৰা সিনেমা চলিব আৰু কিমান উন্নতি হ'ব মানুহৰ চিন্তা নোহোৱা হ'ব আমি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিয়ে এৰিম এইটোৱে হৈছে আমাৰ সংকল্প আজি কোনে কল্পনা কৰিব পাৰিছিল যে আমাৰ ৰাজ্যত এনেকুৱা পৰিবেশ হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব এতিয়া 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বাবে কত কিমান আজি আমাৰ সকলো জাতি জনগোষ্ঠী কাউন্সিল হৈছে জনজাতীয় লোকৰ বাবে কাম হৈছে আজি আমাৰ সকলো জনগোষ্ঠীৰ বাবে কাম হৈছে এই ধেমাজি ঢকুৱাখানাত এসময়ত আহোম মৰাণ মটক চুতীয়া গুৰখা কোনেও মাটি কিনিব নোৱাৰিছিল আজি আমি সেই সমস্যা সমাধান কৰিছো আজি প্ৰত্যেকটো যিমান জাতি জনগোষ্ঠীৰ সমস্যা আছিল প্ৰায়বিলাক সমাধানলৈকে আজি আমি লৈ গৈ আছো শ্ৰদ্ধাৰ ৰাইজ এখন শান্তিৰ অসম বিকাশৰ অসম ইয়াত আৰু এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই এই লুঙিৰ মানুহবিলাকক সিধা সিধি বাংলাদেশলৈকে পঠাই দিব লাগে যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ আমাক আৰু ইয়াত লুঙি বিলাব নালাগে কংগ্ৰেছ বিলাকক এইটোৱে ক'ব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই ইয়াতে ধুতিৰ কাম নাই আমাক উন্নতি লাগে আমি আগুৱাই যাব লাগে আমি অসমখনক এটা নতুন পৰিবেশলৈকে লৈ যাব লাগে শ্ৰদ্ধাৰ ৰাইজ এই পঞ্চায়ত ইলেকশ্যনৰ পিছতে বিধানসভাৰ নিৰ্বাচনৰ পৰিবেশ আহিব পঞ্চায়ত যেতিয়া ভাল থাকিব এমএলএ আৰু পঞ্চায়তে লগ লাগি এই এটা বছৰ সুন্দৰভাৱে কাম কৰিব ভুৱন পেগু ৰণোজ পেগু প্ৰদান বৰুৱা এমপি এমএলএ আৰু পঞ্চায়ত যদি বেলেগ পাৰ্টিৰ হয় আমাৰ উন্নতি নহব কাজিয়া পেছাল হ'ব কাম কাজ নহব কিন্তু গোটেইবিলাক যদি নৰেন্দ্ৰ মোদীৰ ৰেলগাড়ীখনত উঠি থাকে সকলোৱে একেলগে ফাৰ্ষ্ট ক্লাছ ৰেলত যাব পাৰিব সেই কাৰণে কোনো বেলেগ পাৰ্টিক ভোট নিদিব কোনো কাৰণতে লুঙি ধুতিক ভোট নিদিব যতে পদুম ফুল দেখিব তাতে মাৰিব থাপ কৰি যতে হাতী দেখিব তাতে মাৰিব থাপ কৰি হ'ব আমি খালি এইবাৰ মেচিন নহয় এইবাৰ কাগজত দিব লাগিব কাগজত দিবৰ কাৰণে বেলটত দিবৰ কাৰণে হাতীটোৰ মাজত মাৰিব পদুমৰ মাজত মাৰিব সাইডে সাইডে নামাৰিব নহলে কংগ্ৰেছে ক'ব এইটো আমাকো অলপ মৰম কৰে সেইকাৰণে আমাৰ ফালেও অলপ দিছে বুলি সেইকাৰণে আপোনালোকে 2-3 জনকটো নহব গতিকে কংগ্ৰেছ বিলাককটো ভোট দিলে বেয়াহে হ'ব সেইকাৰণে একদম হাতীটোৰ মাজতে ভোটটো দি দিব হ'ব আৰু পদুমৰ মাজতে ভোট দিব নে নাই